পালনামৰ সকলো নিয়ম সত্ৰৰ পৰা অহা প্ৰভু ঈশ্বৰে কৰে। সেয়েহে প্ৰভু ঈশ্বৰ অহাৰ আগত ঘৰলৈ এনেকৈ ভৰি ধুৱাই আদৰি অনা হয়। আৰু এইফালে এজন দুজনকৈ আহি ভকত আহি পালেহি আৰু সকামৰ কাৰণে যা যোগাৰ কৰি আছে। আৰু আজি আমি আছোঁ ৰাজুমণি ঘৰত আৰু দুদিনীয়াকৈ পালনাম পাতিছে। সেয়েহে ময়ো আহি পালোহি। সত্ৰৰ পৰা প্ৰভু ঈশ্বৰো পালেহি আৰু এয়া আহি আমি ভাবিলোঁ অলপ আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ' কৰি লওঁ। তাৰপিছত আমি এয়া আহি পাই ফাৰ্ষ্ট টাইম জলপান খাই ল'লোঁ। চিৰা, কোমল চাউল আৰু দৈ বহুত বেছি ভাল লাগিলে, খাই ল'লোঁ। নামৰ কাৰণে এইফালে ৰেডি হৈ গৈছে আৰু অলপ পাছতে নাম হ'ব। নাম হৈ আছে আৰু এইফালে ৰাজুমণি দাদা হয়, তেখেতৰ পৰা পালনামৰ বিষয়ে অলপ জানিবলৈ চেষ্টা কৰিম। পালনামৰ বিষয়ে ময়ো বহুত বেছি নাজানো, তথাপিও পালনামলৈ আহিছোঁ যেতিয়া অলপ পালনামৰ বিষয়ে জানিবলৈ পালে বেছি ভাল হ'ব। মানে পালনাম ভাগ আজি সত্যযুগৰ পৰাই চলি আহিছে। প্ৰথমতে ইয়াক ব্ৰহ্মপাল বুলি জনা গৈছিলে। তেতিয়াৰ দিনত যিসকল ভকত বৈষ্ণৱ আছিল, তেতিয়া লাহে লাহে কি হৈছে মানে চলাব নোৱাৰি পেলাই তেতিয়া মানে ব্ৰহ্মপালটো তেতিয়া এৰি দিলে। ব্ৰহ্মপালটো এৰি দিয়াৰ পাছত তাৰপাছত আহিলে এই ৰুদ্ৰপাল। ৰুদ্ৰপালৰো তেনেকৈ তাৰমানে এই পালবিলাক ডাকিব নোৱাৰা ভকত লাহে লাহে নাইকিয়া হোৱাৰ পাছত তেতাৰ যুগত আহি পেলাইনি ই হ'ল বিষ্ণুপাল। তাৰপিছত বিষ্ণুপালৰ পাছত আহি কলিযুগতো সেই বিষ্ণুপাল সাধাৰণতে গোৱা মানে ভকত পাবলৈ টান আৰু গাবলৈও টান আৰু শুনাৰ ধৈৰ্যও তাৰমানে আজিকালি পালবিলাক মানে এনেধৰণৰ হৈছে তাৰমানে সকলোৱে মানে দিনে ৰাতি দিবানক্ষ হিচাপে তাৰমানে একেৰাহে তাৰমানে শুনিবলৈ বা সেইখিনি কৰিবলৈ আজি কলিযুগৰ মানুহৰ ইমানখিনি মানে ধৈৰ্যও নাই আৰু সময়ো নাই। সেইকাৰণে লাহেকৈ ইয়াক মানে এই যেতিয়া এইটো চক্ৰধ্বজ সিংহ আছিলে আমাৰ আহোম ৰজাৰ দিনত তেতিয়া কি হৈছিলে, আমাৰ শংকৰ আৰু মাধৱক মানে হাতী ধৰা পাতিছিলে। এই হাতী মানে আৰু ৰক্ষক পাতিছিলে আৰু আছিলে এইটো কোন দাস হৰিজোৱাই আছিলে। হৰিজোৱাইৰ লগত আছিলে। এই হৰিজোৱাইকে হেৰিয়াকে মানে দায়িত্ব দি এই মাধৱকে দায়িত্ব দি তেওঁলোকক হাতী পাল ৰাখিবলৈ দিছিলে। পাল ৰাখিবলৈ দিওঁতে হাতী মানে পাল ভাঙি পলাই গুচি গ'লত তেতিয়া মানে মাধৱদেৱ আৰু হৰিজোৱাই দুজন থাকি গ'ল নহয়। ৰজাই সিহঁতক ধৰি লৈ গুচি গ'ল। ধৰি লৈ পেলানি যে আগতেই ৰজাই ঘোষণা কৰি থৈছিলে যে হাতী যদি কেনেবাকৈ হেৰাবলৈ হয় বা কেনেবা গুচি যাবলৈ হয় তেওঁলোকক শিৰচ্ছেদ কৰাৰ কথা আছিল। ধৰি লৈ পেলানি সুধিলে মাধৱক যে তোৰ আৰু কোনোবা আছেনে নাই? বোলে মোৰ আৰু কোনো নাই, মই অকলশৰীয়া মানুহ। তাৰপৰা হৰিজোৱাইকে সুধিলে বোলে তোৰ কোন আছে? বোলে মোৰ ল'ৰা ছোৱালী মাইকী দেউতা চব আছে বোলে মোক আৰু এৰি দিয়ক। তেতিয়া হেৰিয়াক মাধৱদেৱক এৰি দিলে। হৰিজোৱাই কিন্তু শিৰচ্ছেদ কৰিলে। আৰু সেই মুহূৰ্তত কি হ'ল, মাধৱৰ মুক্তিৰ বাবে এই শংকৰদেৱে 7 দিন 7 ৰাতি মহাপালনাম যেতিয়া হৈছিলে নাই, মহাপাল গাইছিলে। এই পালনামৰ পৰাই লাহে লাহে আহি এই আমাৰ এই কলিযুগৰ এই পালনামৰ ব্যৱস্থা হৈ আছে। চমুকৈ মানে পালনামৰ ব্যৱস্থা এয়াই তাৰমানে। ইয়াৰ উদ্দেশ্যটো হৈছে যে মানুহ বিপদ আপদৰ পৰা মানে ভগৱন্তৰ কৃপা লাভ কৰে। ভগৱন্তক ভজিলে মানে আমি যিখিনি পাওঁ, ভগৱন্তক আমি ভজাৰ মূল কাৰণটো কি যে আমি মুক্তি লাগে আমাক। আমি মানে কি হ'ল ভক্তি কৰিলে আমি পবিত্ৰ হওঁ, আমি হয়নে বাৰু? গতিকে এইখিনি যাতে আমাৰ হয়, ভগৱন্তৰ কৃপা লাভ কৰোঁ, সেইখিনি কৰিবৰ কাৰণে আমাৰ এই মহান অনুষ্ঠানবিলাক পতা হয়। আৰু তাৰ লগে লগে এই পালনামৰ মহাত্ম্য হৈছে আমি যে বৰসভা পাতোঁ নহয়, 7টা বৰসভা পাতিলে যিমান পুণ্য হয়, এভাগ পালনাম পাতিলে সেই পুণ্য ভাগ ভাগিদাৰ হয় যিজনে এই পালনাম মানে চৰ্চনা কৰোৱায়। অৱশ্যে সকলোৱে হয় আৰু পুণ্য নহয় জানো বাৰু? শ্ৰোতা বক্তা সকলোৱে পুণ্য হয়। সেয়েহে ইমানেই আৰু এইটো কথাটো আমাৰ পালনাম চমুকৈ আৰু কওঁ বুলি ক'লে আৰু বহুত দীঘল হ'ব। চমুকৈ মানে এইখিনি আৰু ঠিক আছে। ভাল লাগিলে। ধন্যবাদ আপুনি ইমান সুন্দৰকৈ পালনামৰ বিষয়ে কোৱাৰ বাবে। আপোনাৰ নামটো? মোৰ নাম সুশীল বৰগোহাঁই। ঠিক আছে।
ঘৰৰ মুৰব্বী নহয় জানো? এতিয়া বৰ্তমান মোৰ বিয়া হয়, ঠিক আছে দে। এতিয়া মই ভাবিছোঁ কিন্তু মোক স্বীকৃতি দিয়া মুৰব্বী বুলি দিব গম পাইছোঁ, মোক চিনাকি কৰি দিছে নহয় ঘৰৰ দাদা হয়, মেইন হয় বুলি। ঠিক আছে বাৰু, ধন্যবাদ। তেওঁ ইমান সুন্দৰকৈ আমাক পাল নামৰ বিষয়ে থুলমূলকৈ দুআষাৰ ক'লে আৰু বহুত ব্যস্ত আছে তেখেত, সেইকাৰণে ইমান বেছি দেৰিলৈকে তেওঁক ব্যস্ত কৰাই ৰাখিব নোৱাৰোঁ। তথাপিও যদি ক'ৰবাত কিবা ভুলো হয়, আপোনালোকে কোনোবাই যদি জানে সেয়াও অলপ ভুলবিলাক শুধৰাই দিব। এইফালে আৰু প্ৰসাদ বিতৰণ হৈ গৈছে। বাইদেউ সকামৰ প্ৰসাদ খাইছে? এইফালে ৰাজুমণি সকাম শেষ হৈছেগৈ। এয়া নিবলৈ দিয়া প্ৰসাদ দেই আমাৰ, আৰু এয়া খাবলৈ দিয়া প্ৰসাদ। প্ৰসাদখিনি যিমান ধুনীয়া। এইফালে আমাৰ বৰ ধুনীয়া মাইনা এটা আছে দেই। এইয়া আমাৰ মাইনাটোৰ নাম কিনো? দীপজ্যোতি বৰুৱা। দীপজ্যোতি বৰুৱা কোন ক্লাছত পঢ়িছা? 8ত। অ' তুমি 8ত পঢ়িছা? কোন স্কুলত? তুমি এইফালে আহাচোন, ওচৰলৈ আহা। আৰু হেৰি নহয়, তোমাৰ এতিয়া ধুতিখন কোনে পিন্ধাই দিলে? অ' নিজে পিন্ধিলা? এইয়া বৰ ধুনীয়াকৈ ধুতি পিন্ধিছে, অকণমান দেখাই দিছোঁ দেই, আৰু অলপ ভালকৈ দেখাই দিম বাৰু। তাৰপিছত এতিয়া হেৰি আজি কাৰ লগত আহিছা? হয় নেকি? আৰু ইয়াত যে সকাম হৈছে যে, সকাম হোৱা মানুহৰ কোন হয় তোমালোকৰ? আমাৰ পুঠা হয়। অ' পুঠা হয়। অ' হয় পাই, অথনি বাৰু মোক চাই আছে, কৈ আছে ফটো একপি মাৰি দিব লাগে। ফটোনো কেলৈ মাৰিম, ভিডিঅ'কে কৰি দিছোঁ হয় নাই? হে আৰু ভিডিঅ' চাবা নাই? কি বুলি মাৰিবা? কৃষ্ণা বৰুৱা বুলি মাৰিবা। তুমি ওলাই যাবা হয় নাই? আৰু অলপ ধুনীয়াকৈ আহিব লাগে হয় নাই বাৰু? চোৱা এইফালে, ভাল লাগিছে হয় নাই? এনেকৈ সকামলৈ আহিলে ধুতি পিন্ধি আহিব লাগে ন? আজি যাবানে থাকিবা? থাকিব লাগিব। পালনামলৈ আহিলোঁ, এয়া ৰাজুমণি ঘৰ, আৰু এতিয়া যাবলৈ ওলালোঁ। পালনাম অৱশ্যে শেষ হোৱা নাই, পালনাম দুদিনীয়াকৈ পাতিছে। আমি আহিলোঁ প্ৰথম দিনটোতে, এতিয়া প্ৰসাদ চসাদ ল'লোঁ, বহুত বেছি ভাল লাগিলে। নামতিয়াল গাঁৱৰ পালনাম, আৰু আমাৰ এইবিলাক মানে এতিয়া চাহ চিনাকি হৈ গোটেইবোৰ ঘৰৰে হৈ গ'ল। এনেহে চিনাকি আছিলে ৰাজুমণিৰ লগত, আৰু এতিয়া একেবাৰে একদম মানে শিৱসাগৰ পালনামত আমি লগ হৈছিলোঁ অচিনাকি হিচাপে, তাৰপাছত চিনাকি হৈ পিনি একদম ঘৰলৈ চপাই আনিছোঁ দেই। বহুত ভাল লাগিলে ন? আৰু এতিয়া যাওঁগৈ আৰু সময় বহুত কম, সেইকাৰণে দুদিনীয়াকৈ নাথাকোঁ।